নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। পাহাৰৰ মাটি কাটিব নোৱাৰিব সেই ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মহানগৰীত পাহাৰৰ মাটি কটাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰু তাৰিখ নিৰ্ধাৰণ কৰি দিয়া হৈছে। কি তাৰিখ? বাৰিষা শেষ নোহোৱা পৰ্যন্ত পাহাৰৰ মাটি কটাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 1 মে'ৰ পৰা 31 অক্টোবৰলৈকে বাহাল থাকিব এই নিৰ্দেশ। জিএমচি বা জিএমডিয়ে দিব নোৱাৰিব মাটি কটাৰ অনুমতি। আৰু জিলা আয়ুক্ত তথা দুৰ্যোগ প্ৰবন্ধন প্ৰাধিকৰণৰ গুৰুত্বপূৰ্ণ এই নিৰ্দেশনা। ভূমিস্খলন কৃত্ৰিম বানক কেন্দ্ৰ কৰি সতৰ্কতা প্ৰশাসনৰ। ভূমিস্খলন আৰু কৃত্ৰিম বান গুৱাহাটীত এটা এৰাব নোৱাৰা সমস্যা। আজি বহু বছৰ ধৰি গুৱাহাটী কৃত্ৰিম বানত ককবকাই আছে আৰু ভূমিস্খলন আন এক জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হৈছে। ভূমিস্খলনৰ ফলত গুৱাহাটী মহানগৰীত কিমানজনৰ এতিয়ালৈকে প্ৰাণ গৈছে তাৰ হিচাপ নিকাচখিনিও আমি জনাম আপোনালোকক। বহু লোকৰ প্ৰাণ গৈছে বিগত বছৰসমূহত আৰু পাহাৰৰ মাটি কাটি একেবাৰে উদং কৰি দিছে বা ৰঙা মাটি ওলাই গৈছে আৰু এক প্ৰকাৰ পৰিৱেশো প্ৰদূষিত হৈছে, লগতে প্ৰাকৃতিক সৌন্দৰ্যও একেবাৰে নোহোৱা হৈ গৈছে পাহাৰ কটাৰ ফলত। গুৱাহাটীৰ মহানগৰীৰ বিভিন্ন প্ৰান্তত পাহাৰ খনন এটা জ্বলন্ত সমস্যা আৰু ইয়াৰ দ্বাৰা একাংশই ৰমৰমীয়া ব্যৱসায় চলাই থাকে, আন একাংশই ঘৰ সজাৰ বাবে বা আন কেতবোৰ কামৰ বাবেও পাহাৰ কাটে। কিন্তু এতিয়া সম্পূৰ্ণ নিষেধাজ্ঞা, বিশেষকৈ বাৰিষাৰ সময়ছোৱাত যদি পাহাৰ কটা হয় তেনেহ'লে ই ভয়াৱহ বাৰ্তা কঢ়িয়াব পাৰে, যিকোনো অঘটন ঘটাব পাৰে। সেয়েহে এই নীতি নিয়মবোৰ বান্ধি দিয়া হৈছে। আমি ক'ব বিচাৰিছোঁ, আপোনালোকক এটা পৰিসংখ্যা দিব বিচাৰিছোঁ যে 2025 চনত কিমানজনৰ প্ৰাণ গৈছিল। গুৱাহাটীত 5 জন লোকৰ মৃত্যু হৈছিল ভূমিস্খলনৰ ফলতে। মে' মাহৰ শেষৰ ফালে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ বুন্দা, ফটাশিল, আমবাৰী আৰু মালিগাঁও অঞ্চলত পৃথক বহুকেইটা অঘটন সংঘটিত হৈছিল। 2025 বৰ্ষত 5 জন লোকৰ মৃত্যু হৈছিল। ইয়াৰে বুন্দা অঞ্চলত একেটা পৰিয়ালৰে এগৰাকী মহিলা আৰু তেওঁৰ 2 সন্তানৰ মৃত্যু হৈছিল। সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ, হয়তো আপোনালোকৰ মনত আছে। 2024 চনৰ কথা যদি আমি ক'বলৈ যাওঁ, 2024তো গুৱাহাটী মহানগৰীৰ পাহাৰীয়া অঞ্চলত 2 জন লোকৰ প্ৰাণ গৈছিল এনে ভূমিস্খলনৰ ফলত। 2022 চনতো বৰাগাঁৱৰ নিজৰাপাৰত সংঘটিত এক ভয়াৱহ ভূমিস্খলনত এটা ঘৰ মাটিৰ তলত পোত যোৱাৰ ফলত একেলগে 4 জন লোকৰ মৃত্যু হৈছিল। সেই কথাও হয়তো আপোনালোকৰ মনত আছে। প্ৰশাসনে গুৱাহাটীৰ 17খন পাহাৰত প্ৰায় 366টা স্থানক অতিশয় ভূমিস্খলন প্ৰৱণ হিচাপে ইতিমধ্যেই ঘোষণা কৰি থৈছে। আৰু লেণ্ডশ্লাইড প্ৰ'ন এৰিয়াবোৰত সাধাৰণতে মানুহক থাকিবলৈ অনুমতি দিয়া নহয়, কিন্তু তাৰ মাজতো একাংশ লোকে বিপদসংকুলভাৱেই তাত বাঁহৰ পাতে ঘৰ সাজি লয় অথবা বিভিন্ন কাৰুকাৰ্য সংঘটিত কৰে, যাৰ ফলতে অঘটনবোৰ সংঘটিত হৈ থাকে। বৰ্তমান বতৰ বিজ্ঞান কেন্দ্ৰই যিহেতু সতৰ্কতা জাৰি কৰিছে, IMDয়ে ধাৰাসাৰ বৰষুণৰ আগজাননী দি আছে আৰু এই বাৰিষাৰ সময়ছোৱাত এইবাৰ পূৰ্বতকৈ অলপ বৰষুণ অসম তথা উত্তৰ পূৰ্বাঞ্চলত বেছি হোৱাৰো আশংকা কৰা হৈছে। সেই বিষয়টোৰ ফালৰ পৰা চাবলৈ গ'লে অত্যন্ত স্পৰ্শকাতৰ সময় হ'ব পাৰে। এই সময়খিনিত আমি সকলোৱে সাৱধান হ'ব লাগিব। এই সময়খিনিত যদি পুনৰ পাহাৰ কটা হয়, পুনৰ যদি পাহাৰৰ গছ গছনি কাটি তহিলং কৰা হয় অথবা পাহাৰ উদং কৰা হয়, পাহাৰৰ ৰঙা মাটি যদি উলিওৱা হয়, তেনেহ'লে স্বাভাৱিকতে এই বিষয়বোৰে ভয়াৱহ বাৰ্তা কঢ়িয়াই অনাৰ আশংকা আছে, যাৰ ফলতেই জিলা আয়ুক্ত তথা দুৰ্যোগ প্ৰবন্ধন প্ৰাধিকৰণৰ এয়া গুৰুত্বপূৰ্ণ নিৰ্দেশনা। গুৱাহাটী মহানগৰীৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। মহানগৰীত কাটিব নোৱাৰিব পাহাৰৰ মাটি আৰু বাৰিষা শেষ নোহোৱা পৰ্যন্ত মাটি কটাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 1 মে'ৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনা। 31 অক্টোবৰলৈকে এই নিৰ্দেশনা থাকিব। এই নিৰ্দেশনা যদি কোনোবাই অমান্য কৰে তেওঁলোকৰ বিৰুদ্ধে এবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নতুন চৰকাৰখনে, সেই কথাও উল্লেখ কৰা হৈছে। জিএমচি বা জিএমডিয়ে মাটি কটাৰ অনুমতি দিব নোৱাৰিব। কোনোবাই যদি মাটি কটাৰ বাবে অনুমতি বিচাৰি জিএমচি বা জিএমডিয়ে লৈ যায় তেনেহ'লে তেওঁলোকে সেই অনুমতি নাপাব। জিলা আয়ুক্ত আৰু দুৰ্যোগ প্ৰবন্ধন প্ৰাধিকৰণে পোনপটীয়াকৈ কৈ দিছে যে জিএমচি বা জিএমডিয়ে তেনেধৰণৰ কোনো নিৰ্দেশ দিব নোৱাৰিব। মানে কোনোবাই যদি এইকেইদিনত পাহাৰৰ মাটি কটাৰ কথা ভাবিছিলোঁ, সেই সিদ্ধান্ত তেওঁলোকে মনৰ পৰা আঁতৰাই পেলোৱা উচিত। তেনেধৰণৰ কোনো কাম কৰিব নোৱাৰিব বাৰিষাৰ সময়ছোৱাত। এয়া কাৰো স্বাৰ্থৰ বাবে নহয়, জনসাধাৰণৰ স্বাৰ্থৰ বাবে, যাতে মানুহৰ আৰু প্ৰাণহানি নহওক, মানুহৰ জীৱন যাতে মৃত্যুৰ গৰাহলৈ নাযাওক। সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আৰু আমি প্ৰত্যেকজন গুৱাহাটীবাসীয়ে পাহাৰত থকা মানুহেই হওক বা ভৈয়ামত থকা মানুহেই হওক এই কথাখিনি ভালদৰে মৰ্মে উপলব্ধি কৰাটো প্ৰয়োজন। ইতিমধ্যে জিলা প্ৰশাসনে যিবোৰ স্থানক অতি স্পৰ্শকাতৰ হিচাপে ঘোষণা কৰিছে, এই বাৰিষাৰ সময়ছোৱাত তেওঁলোকে সেই স্থানবোৰ ত্যাগ কৰা উচিত আৰু সেই স্থানৰ পৰা আঁতৰত থকা উচিত, নহ'লে যিকোনো বিপদ হ'ব পাৰে। এতিয়া বৰষুণৰ পৰিমাণ বাঢ়িব পাৰে আৰু নেৰানেপেৰা বৰষুণৰ ফলতেই পাহাৰৰ মাটি খহি আহে, সেয়া আমি গুৱাহাটীত সময়ে সময়ে দেখিবলৈ পাই থাকোঁ। এইটো আছিলে এই মুহূৰ্তৰ খবৰ, সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হিচাপে ই পৰিগণিত হৈছে। আপোনালোকৰ মতামত কি? কমেণ্ট বক্সত কমেণ্ট